ৰাতি দিনে আপোনালোক এনেকে ঘূৰি থাকে মইতো উল্টাই কওঁ কাৰণ প্ৰত্যেকজন মালিকৰ ইনকাম মই জানো কাৰণ কোনোবাজন মালিক PW কন্ট্ৰেক্টৰ কোনোবাজন মানুহ ASCBৰ কন্ট্ৰেক্টৰ গতিকে চবেই কিমান টকা আনে মইতো চব জানো গতিকে অসমৰ জাৰ্নেলিষ্ট বিলাককে আটাইতকৈ কম দৰমহা দি ৰাখিছে না ঘৰ আছে কোনোবা এজনৰ বেমাৰ হলে মোৰ ওচৰত আহি যায় এপ্লিকেশ্যন মই কৰি ভাল পাওঁ কিন্তু মালিকজনেতো মিনিমাম 10 লাখ টকা দিব লাগে মইতো সেইটোকে কৈ থাকো মই যেতিয়াই মালিক বিলাকক লগ পাওঁ মই কওঁ যে জাৰ্নেলিষ্ট কেইজনে ইমান মই ৰাতি 12টাতো ইয়াত আহি ধৰিব 5টাতো আহিলে উঠি আহিব হয় নহয় গতিকে দিল্লীততো জাৰ্নেলিষ্ট বিলাকে ভাল দৰমহা পায় ইয়াত টাইমছ নাও ইণ্ডিয়া টিভি ভাল দৰমহা দিয়ে অসমত দৰমহাই নিদিয়ে গাঁৱৰ যিবিলাক মফচলীয় সাংবাদিক আছে তেওঁলোককতো কিবা এটা নিউজ দিলে 100 টকা দিয়ে বেচেৰাহঁতে কয় যে বাইট এটা দিয়ক ছাৰ নহলে 100 টকাটো আমাৰ মিছ যাব এতিয়া মই ইমান মুখ্যমন্ত্ৰীয়ে কথা নকয় মোক এজন পেপাৰ মালিকে ফোন কৰিছিল তই মুখ্যমন্ত্ৰী ইমান কিয় কথা কয় নকবচোন মই কলো দাদা নকলে যে ইহঁতৰ টকাটো মিছ যাব যিকেইজনে থাকে সেইকাৰণে মই তামোলপুৰতো গ'লে নামি গাড়ীখনত কথা পাতি আহো বাক্সাত গ'লেও কথা পাতি আহো কাৰণ তেওঁলোকে পাৰ নিউজত টকা পায় মই কিবা এটা কলেহে টকাটো পাব গতিকে মই তেনেকৈ আপোনালোকক ইনডাইৰেক্টলি সহায় কৰি থাকো সকলোতে নামি দিওঁ কতো এনেকুৱা জায়গা নাই য'ত না কৰিব লাগে মই ভাবো যে এটা সাংবাদিকৰ কাৰণে মিনিমাম পে এটা হ'ব লাগে 8 ঘণ্টাতকৈ বেছি কাম কৰোৱাব নালাগে কিছুমানকতো ৰাতি 2টা 1টাতো মই দেখা পাওঁ ঘূৰি থাকে শিফ্টত থাকে কিন্তু 8 ঘণ্টা নহয় না আকৌ সিহঁতক তাক দিনতো দেখা পাওঁ গতিকে সেইকাৰণে আপোনালোকে মালিকটো এৰি দিয়ক যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটোতো ময়ো কৈ থাকো মালিকটো মালিকৰ ফালে থাকিব দিয়ক হ'ব আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে